লগ লাগি এইবাৰ বিজেপি দলক আমি 2026 চনত ব্ৰহ্মপুত্ৰত উঠুৱাই দিম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? দ্বিতীয় বস্তু, বিজেপিয়ে কাক কেণ্ডিডেট কৰিছে? নামটো কি? বিজেপিয়ে উঠোৱা কেণ্ডিডেটজনৰ নাম কি? তেওঁ কি? সুৰেশ বৰা কি কাৰণে বিখ্যাত? কি কাৰণে বিখ্যাত? বন্দুক চলাই মানুহ মৰা বিখ্যাত হয়নে নহয়? মানুহ মৰা মানুহক ভোট দিব পাৰি নেকি? আৰে মানুহ মৰা মানুহক ভোট দিলেচোন কেতিয়াবা আমাকে উলিয়াই দিবনে নাই? দিবনে নাই? গোটেই নগাঁৱতে বহুত মানুহ মৰা বুলি তেওঁৰ ওপৰত কেছ আছে নে নাই? আছে নে নাই? মানুহ মৰা মানুহক আমি ভোট দিব পাৰিম নেকি? আৰু 2 নম্বৰ, সুৰেশ বৰা নামৰ মানুহজন আৰু 2 নম্বৰ কি কাৰণে বিখ্যাত? ডকা হকা দি মানুহৰ পৰা পইচা তোলাৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চনৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চন, বেলেগৰ পৰা ধন দি ধন নিয়াৰ কাৰণে কুখ্যাত হয়নে নহয়? হয়নে নহয়? যদি তেতিয়াহ'লে তেনেকুৱা মানুহ এটাই যদি ইলেকশ্যনত জিকে আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ দিব পাৰিবনে? আমি ভয় খাম নে নেখাম? আমি ভয় খাম নে নেখাম? আৰে নামাতে কিয়? ভয় খাম নে নেখাম? আমাৰ ভয় লাগিবনে নাই? আৰে বন্দুক লোৱা পাৰ্টিক আমি ভোট দিম নেকি? দিম নেকি? মই সকলোকে ক'ব খুজিছো, শ্ৰদ্ধেয় ৰাইজ, যদি বিজেপিক ভোট দিয়ে মিঠাতেল কিনি থৈ দিব, পিঠিত ধানি থব, ইলেকশ্যনৰ পাছত ৰাম পিটন দিব, আপোনালোকে খাই বৰ মজা পাব দেই। হ'বনে? হ'ব? মই তেতিয়াহ'লে তলা চাবি যেতিয়াই দেখে লগে লগে চাচাক একদম তলা মাৰি দিব। চাচাক ভোট দিয়ে মানে একদম ডাইৰেক্টলি বিজেপিলে 2টা ভোট গুচিব। হয়নে নহয়? গতিকে চাচাৰ প্ৰতি কোনো পধ্যে নাচাবই। হয়নে? গতিকে চাচাক অসমৰ পৰা বিদায় দিব পাৰিলেহে আমি বিজেপিক অসমৰ পৰা বিদায় দিব পাৰিম। বিশ্বকৰ্মাই সদায় কৈ থাকে যে তেওঁলোকক বিজেপি বোলে ইয়াৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে। হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে যে লাহৰিঘাট, ধুবুৰী, বৰপেটা, ধিং এইবিলাকলৈ আহিলে বোলে তেওঁ বাংলাদেশ কয়। ইয়াৰ গোটেই মানুহবিলাকক তেওঁ বাংলাদেশী বুলি কয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাইচোন লাহৰিঘাটৰ পৰা নোলোৱাই হ'ব। আৰু পীযুষ হাজৰিকাইতো মই শুনিছোঁ যে বৰ ডাঙৰ টকাৰ টোপোলা এটা লৈ আহিছে আৰু এফালৰ পৰা মুছলমান মানুহবিলাকক বোলে পইচা দি কিনিবলৈ যত্ন কৰিছে। তো ইমান দিন কৈ আছিলে তেওঁলোকে যে মুছলমানৰ ভোট নালাগে, তেওঁলোকে কৈছিলে যে মিয়াৰ ভোট তেওঁলোকক নালাগে। এতিয়াতো পীযুষ হাজৰিকাই মিয়া অঞ্চলৰ পৰা নোলোৱা হৈ গ'ল। মই শুনিছোঁ ক'ৰবাত বোলে ৰুম বন্ধ কৰি পীযুষ হাজৰিকাই মিয়া মানুহবিলাকক বোলে 500 টকা দিছে আৰু দি বোলে তাতে সেৱা এটা কৰিছে। আপোনালোকে আমাক বচাব আৰু দেই, কাৰণ ইতিমধ্যে যোৰহাটত তেওঁলোকে হাৰি গ'ল। যোৰহাটত ইতিমধ্যে গৌৰৱ গগৈ জিকিব, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব, উজনি অসম একদম বিজেপি ঠাণ্ডান হৈ গ'ল। এতিয়া যেনে তেনে নগাঁওখন জিকিবৰ কাৰণে তেওঁলোকে মিয়াৰ শৰণাপন্ন হ'বলৈ আহিছে, মুছলমানৰ শৰণাপন্ন হ'বলৈ আহিছে। আগতে তেওঁলোকে মিয়াক দেশৰ শত্ৰু, জনগণৰ শত্ৰু বুলি কৈ তেওঁলোকে বুকুতে গুলিয়াই দিয়ে। আগতে মিয়া মানুহৰ ঘৰ উচ্ছেদ কৰে। আগতে মিয়া মানুহৰ আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে অপেনলি কয় যে তোমালোকৰ ঘৰবিলাকত আমি বুলডোজাৰ চলাম। এতিয়াচোন মিয়া মানুহৰ ঘৰত মনে মনে আহি পীযুষ হাজৰিকা সোমাই থাকে আৰু 500 টকা 1000 টকা বোলে মিয়া মানুহবিলাকক দি আছে। হয় নেকি বাৰু? কথাটো হয় নেকি? আপোনালোকে গম পাইছে নহয় জানো? তো এতিয়াতো পীযুষ হাজৰিকাটো মিয়া নেতা হ'বলৈ কৈছে। তেওঁতো কৈছে যে মই একদম মিয়া নেতা হ'বলৈ গৈ আছোঁ, মিয়াই মোক বিৰাট ভাল পাইছে। হয়নে নহয়? গতিকে এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে অসমত যদি সঁচাকৈ গণতান্ত্ৰিক ৰাজনীতি প্ৰতিষ্ঠা কৰিব লাগে, সাম্প্ৰদায়িক বিজেপিক আমি প্ৰতিহত কৰিব লাগিব। হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি প্ৰতিহত কৰিব লাগিব আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল বদৰুদ্দিন আজমল AIDF-ক আমি প্ৰতিহত কৰিব লাগিব। গতিকে এই মুহূৰ্তত দেশ বচাবলৈ হ'লে, সংবিধান বচাবলৈ হ'লে, গণতন্ত্ৰ বচাবলৈ হ'লে আমি সকলোৱে মিলি এই মুহূৰ্তত বিজেপিৰ বিৰোধিতা কৰি আমি ইণ্ডিয়া মৰ্চা, আমাৰ বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ বদলি ডাঙৰীয়াক সকলোৱে দলে বলে আহি ভোটদান কৰিব লাগিব। মই নগাঁৱৰ শিক্ষিত মানুহে কোনো পধ্যে কেতিয়াও মই সুৰেশ বৰা নামৰ মানুহজনক ভোট দিব বুলি কেতিয়াও নাভাবোঁ। 1 নম্বৰ কথা, সুৰেশ বৰা নামৰ মানুহজন কি কাৰণে বিখ্যাত আপোনালোকে সকলোৱে জানে। সুৰেশ বৰা নামৰ মানুহজন বিখ্যাত ইয়াত সন্ত্ৰাস চলোৱাৰ কাৰণে, মানুহ মৰাৰ কাৰণে। তেওঁৰ ওপৰত মানুহ মৰাৰ কিমান যে তেওঁৰ ওপৰত অভিযোগ আছে। আমি শুনিছিলোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সুৰেশ বৰাৰ নাম লৈ বোলে কামপুৰ
ৰহা এইবিলাক অঞ্চলত সৰু ল'ৰা ছোৱালীবিলাকক বোলে ভয় খুৱায়। এই সুৰেশ বৰা আহিব, তহঁতক লৈ যাব, এই বুলি বোলে ভয় খুৱায়। আগতে যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ভয় খুৱায় নে নাই, তেনেকৈ সুৰেশ বৰাৰ নাম লৈ বোলে ভয় খুৱায়। সুৰেশ বৰাই গোটেই অঞ্চলবিলাকত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। 2 নম্বৰ, সকলো ব্যৱসায়ীয়ে সুৰেশ বৰাৰ নামটো শুনিলে তেওঁলোকৰ মানে সৰু পানী চুবলৈ মন যায়। তেওঁলোকে ভয় খায়। কেলৈ ভয় খায়? যে তেওঁ এনেকুৱা ডকা হকা দি এক্সটৰ্চন কৰে, মানুহক হেঁচা দি, মানুহক দম দি ইমান পইচা তোলে যে সকলো ব্যৱসায়ীয়ে ভয় খায়। এতিয়া এজন সাংসদক আমি তোলো কেলে? সাংসদক এখন চৰকাৰ বনাবলৈ এইকাৰণে চেষ্টা কৰোঁ যে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব লাগে। যদি সাংসদজনেই যদি সঁচাকৈ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰে, তেতিয়াহ'লে সুৰেশ বৰাক কিয় ভোট দিব কওক? মই আশা কৰোঁ যে কোনেও সুৰেশ বৰা নামৰ এই মানুহজনক, যিজনৰ অত্যন্ত কলংকিত, যিজন মানুহ সেইকাৰণে জিকিব পৰা নাই, তেওঁ কলংকিত অতীতৰ কাৰণে, তেওঁ অতীতত কৰি অহা পাপৰ কাৰণে তেওঁ জিকিব পৰা নাই। তো আৰু সমগ্ৰ মানুহক সন্ত্ৰাসিত কৰি ৰাখে। গতিকে এফালেদি বিজেপিয়ে আপোনালোকে জানে যে সংখ্যালঘুক সন্ত্ৰাসিত কৰে, এফালেদি অনবৰতে সংখ্যালঘু মানুহক মাৰো কাটো কৰি থাকে। আকৌ তাৰো ওপৰত এজন মানুহ আহিলে, যিজনৰ ওপৰত সন্ত্ৰাসবাদৰ গোচৰ আছে, যিজনে মানুহ হত্যা কৰিছিলে বুলি অভিযোগ আছে, যিজনে টকা এক্সটৰ্চন কৰে বুলি অভিযোগ আছে। গতিকে ইয়াত কেনেকৈ জিকিব বিজেপি? সেইকাৰণে পীযুষ হাজৰিকাই ধনৰ মোনা এটা লৈ আহি এতিয়া মই শুনিছোঁ যে মিয়া মানুহৰ ঘৰ পালে লগে লগে সোমাই আৰু পীযুষ হাজৰিকাই টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বোলে মনে মনে। পীযুষ হাজৰিকাৰ অৱস্থা বেয়া এতিয়া, হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা বেয়া এতিয়া, এই বুলি মই শুনিছোঁ। এতিয়া মই নাজানো, পীযুষ হাজৰিকাই জানিব। আপোনালোকে সুধিবচোন যে অখিল গগৈয়ে কৈছে, অখিল গগৈ ক'ৰবাত বোলে শুনিছে যে মিয়া মানুহৰ ঘৰ দেখিলেই লগে লগে বোলে গাড়ীৰ পৰা নামে আৰু লগত অনা পইচাৰ বেগটো লৈ যায় আৰু লগে লগে বোলে টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বুলি মই শুনিছোঁ। হয় নেকি? শেষত এতিয়া মিয়াইহে বচাব নেকি আচলতে বিজেপি? এনেকুৱা পৰিস্থিতি মই শুনিছোঁ। মানে অসমীয়া মানুহে ভোট নিদিয়ে, খিলঞ্জীয়া মানুহে আৰু বিজেপিক কোনো পধ্যে ভোট নিদিয়ে।